ৰাম নাৰায়ণ ৰাম। আপুনি জানেনে ধ্যান মেডিটেশ্যন কৰা সঠিক পদ্ধতি কি? ইয়াৰ পেছত কি এটা ব্যৱস্থা আছে? আজিও বহু লোক ধ্যানৰ প্ৰতি সজাগ নহয়। ইয়াৰ পেছত কাৰণ কি? আমি সকলোৱে যেতিয়া জন্ম ললো তেতিয়া তাৰ আগতে আমি সকলোৱে আমাৰ মাৰ গৰ্ভত আছিলো। সেই সময়ত গৰ্ভত থকা অৱস্থাটো আমি সকলো শিশুৱে ধ্যান কৰিছিলো। সেই সময়ত আমাৰ মা যি খাব খাইছিল সেইটোৱে আমাৰ আহাৰ আছিল। মাকৰ শ্বাসেৰে শিশুৰ শ্বাস চলিছিল। আমি সকলোৰে জন্মৰ আগতেই ধ্যানৰ অনুশীলন কৰি বাহিৰলৈ আহিছিলো। কিন্তু এতিয়া আমি সেইটো পাহৰি গৈছো। আমাক ধ্যান কৰিবলৈ কেতিয়াও ঘৰৰ মানুহে, শিক্ষক শিক্ষিকাই, গাঁও বা চহৰৰ মানুহে, স্কুল বা কলেজে বা কোনো ৰাজনৈতিক দলে নকলে। আজিকালি ধৰ্মৰ নামত বহুজন নিজকে ভগৱান বুলি দেখুৱায়, টিকলি লগায়, বস্ত্ৰ পিন্ধে আৰু মানুহৰ পৰা কেৱল ধন লুটে। কিন্তু কৰো মনত নাহে মৃত্যুৰ পিছত কি হ'ব? মৃত্যুৰ আগতে ডিমিনিট সময়ত জীৱনৰ প্ৰতিবেদন হাতত আহে। তেতিয়া জনা যায় আমি জীৱনত কি ভুল কৰিছিলো। তেতিয়া আমি ভাবো একো শেষ সুযোগ দিয়া হওক, কিন্তু তেতিয়া দেহয়ে অনুমতি নিদিয়ে। দেহক জীয়াই ৰাখিবলৈ আমাৰ ভিতৰত থকা হাজাৰ কোটি আত্মাক আহাৰ আৰু পানীয়ে যোগান ধৰিব লাগিব। তেতিয়াহে মনেও আমাৰ কথা শুনিব। ধ্যান কৰিবলৈ প্ৰথমে আমি মনক ক'ব লাগিব, মন, আমাৰ বাবে তুমি ধ্যান কৰা। মন ক'ব, হয়, মই সাজু। তেতিয়া মন সচেতন হৈ সকলোত নিৰ্দেশ দিয়ে, সকলো ধ্যান আৰম্ভ কৰক। আমাৰ ভিতৰৰ সেই হাজাৰ কোটি আত্মা বহি পৰে। আমাৰ অগণন মন, আত্মা, চৈতন্য একেলগে ধ্যান কৰিবলৈ লাগি যায়। এইদে আমাৰ সত্য পথ, যিটো আমি অনুসৰণ কৰা উচিত। কিন্তু বহু লোক এই পথ অনুসৰণ নকৰে। তেতিয়া আমাৰ বিবেকে সদায় সতৰ্ক কৰে, এই কামটো ভুল বা এইটো সঠিক। যেতিয়া আমি ধ্যানত 7 দিন ধৰি লাগি থাকো, যদি আমি বেছি বেয়া কাম নকৰা হৈ থাকে, যদি আত্মা ভাল হয়, তেতিয়া বুজি পাম ধ্যানৰ লাভ কি। কিন্তু আজিকালি বহু মানুহ বেয়া কামত লিপ্ত। বহু বছৰৰ মনৰ মডলা জমা হৈ আছে। সেইবাবে প্ৰত্যেক মানুহে বিভিন্ন সময়ত ধ্যানৰ ফল লাভ কৰে। প্ৰত্যেক মানুহে ভাল কামৰ আৰম্ভ ঘৰৰ পৰা কৰিব লাগিব। নিজৰ সন্তানক ধ্যানৰ বিষয়ে ক'ব লাগিব। চৰকাৰে ধ্যানৰ বিষয়ে মানুহক সচেতন কৰা উচিত। ঘণ্টা ধ্যান কৰিলে শৰীৰত শক্তি আহে, শব্দ শক্তিও লাভ হয়। ধ্যান কৰিবলৈ কিমানো খৰচ লাগেনে? কেৱল মনোযোগ দিব লাগে। সেয়ে আমি সকলোৱে ধ্যান কৰাটো উচিত। ইয়ে আমাৰ ইন্দ্ৰিয়ৰ ওপৰত নিয়ন্ত্ৰণ দিয়ে, মগজু স্থিৰ ৰাখে। জীৱনত সঠিক সিদ্ধান্ত ল'ব পাৰিম। ধ্যানৰ জৰিয়তে ব্যক্তিত্বৰ উন্নতি হয়, নেতৃত্ব গুণ বিকাশ পায়, দায়বদ্ধ নাগৰিক হোৱাৰ গুণ আৰু সমাজ সেৱাৰ মনোভাৱো গঢ়ি উঠে।